উন্নয়নে ঢুকি নোপোৱা 83 নং মাৰ্ঘেৰিটা সমষ্টিৰ এখন ভিতৰুৱা গাঁও। এখেবুৰি সমস্যাৰে ভাৰাক্ৰান্ত খেতিপ্ৰধান গাঁওখন। স্বাধীনতাৰ ৭৭ বছৰ অতিক্ৰম কৰাৰ পাছতো আজিও বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত গাঁওখনৰ সাধাৰণ ৰাইজ। তিনিচুকীয়া জিলাৰ 83 নং মাৰ্ঘেৰিটা সমষ্টিৰ এই গাঁওখন হ'ল কুমচাই পঞ্চায়তৰ অন্তৰ্গত লিডু ২ নং বিছা গাঁও। জৰাজীৰ্ণ যাতায়াত ব্যৱস্থাই সুদীৰ্ঘ বছৰে জীয়াতু ভোগাইছে গঞা ৰাইজক। কুমচাই পঞ্চায়তৰ অন্তৰ্গত এই গাঁওখনৰ অন্যতম প্ৰধান সমস্যা হ'ল গৰাখহনীয়া আৰু যাতায়াতৰ সমস্যা। প্ৰতি বছৰে তিৰাপ নদীৰ বুকুত জাহ গৈছে গাঁওখনৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমিৰ লগতে মানুহৰ ঘৰ-দুৱাৰ। গৰাখহনীয়াই নদীৰ বুকুত সামৰি লৈছে বাঁহগছ, ধান খেতি, চাহ বাগিচা আৰু শাক-পাচলিৰ বাৰীৰ লগতে মূল্যৱান গছ-গছনি। ইতিমধ্যে বিস্তৃত এলেকাৰ তিৰাপ নদীৰ গৰ্ভত জাহ যোৱাৰ লগতে বহু পৰিয়ালে গৰাখহনীয়াৰ বাবে গাঁও এৰি যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। আমাৰ গাঁওখনৰ নাম ২ নম্বৰ বিছা গাঁও। এইটো লহৰু বস্তি বুলি কয়। লহৰু বস্তি বুলি ক'লে মানে আমাৰ এই চাইডটো যায় আৰু মানে পঞ্চায়ত কি বলে আমাৰ কুমচাই গাঁও পঞ্চায়ত। গাঁও সমস্যা কি আমাৰ গাঁও সমস্যা এইটো যে নেকি আমাৰ বাঢ়নী যিটো পানী হয় তিৰাপ নদীত, তাতে মানে আমাৰ মানে শ শ বিঘা মাটি, তামোল বাৰী, বাঁহ বাৰী, যিকোনো মানে আমাৰ সম্পত্তি এইটো ভাঙি মানে গৈ আছে, মাটিটো গৈ আছে। তথাপিও উপৰিও আমাৰ যিটো নেকি আমাৰ পুঁজি যিটো আমি কৰি খাওঁ চলো, এইটো আমাৰ গৈ আছে মানে। এই গাঁও আমাৰ গাঁৱৰ এইটো নিৰ্ভৰ আমাৰ খেতি হয় বেছি, শাক পাচলি যিটো নেকি আমাৰ বাঁহ। মাৰ্ঘেৰিটা মহকুমা কোনো এনেকুৱা অহা নাই এতিয়ালৈকে। কিমান বছৰ পৰা এনেকুৱা হৈ আছে? এই নদীটো এতিয়াৰ পৰা নাই, আমাৰ জন্মৰ আগৰ পৰাই আছে। আগৰ পৰাই মানে গৈ আছে মানে বছৰে বছৰে আমাৰ ২-৩ বাৰ নদী বাঢ়ি যায়। ২-৩ বাৰে আমাৰ মানে একবাৰতে নহ'লেও আমাৰ ২০-২৫ ফুট এনেকা লম্বা ভাঙি যায় মানে। বছৰে যদি আপোনাৰ ৩-৪ বাৰ বাঢ়ি যায় তেনেহ'লে আমাৰ কিমান দূৰলৈকে যাব আৰু মানে। যদি একবাৰতে আমাৰ ২০-২৫ ফুট মানে ভাঙি যায়, তো ২-৩ বাৰ হ'লে তো আমাৰ ২-৩ বিঘা। আমাৰ ইয়াতে বৰ্তমানলৈকে এতিয়া ৭০ আদিবাসী মানুহ। চৰকাৰ আহে আৰু যায়, কেৱল নিৰ্বাচনৰ সময়তহে মনত পৰে গঞা ৰাইজলৈ। গাঁওখনৰ সমস্যা সমাধানৰ বাবে বাৰম্বাৰ আবেদন নিবেদন কৰিও কোনো সুফল লাভ নকৰাৰ অভিযোগ গঞা ৰাইজৰ। ৭০টা পৰিয়ালে বসবাস কৰা গাঁওখনত বৰ্তমানেও ঢুকি পোৱা নাই বহু চৰকাৰী আঁচনিয়ে। উন্নয়নৰ ক্ষেত্ৰত আজিও বহু পিছ পৰি ৰোৱা গাঁওখনৰ দুৰ্দশাৰ খবৰ ল'বলৈ আখৰি নাই চৰকাৰী বৰমূৰীয়াসকলৰ। সেয়েহে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে সমস্যা সমাধান নকৰিলে সমাগত নিৰ্বাচনত প্ৰতিনিধিসকলক গাঁওখনত প্ৰৱেশত বাধা দিব বুলি স্পষ্ট কৰি দিয়ে গঞা ৰাইজে। মাৰ্ঘেৰিটাৰ পৰা মিথুন বৰুৱাৰ ৰিপৰ্ট, মাই নিউজ এনি।